আমাৰ ঘৰৰ উত্তৰ পূবৰ যিটো কোঠা ঈশান কোণত যিটো কোঠা আছে এই ৰুমটো বিশেষকৈ বেডৰুমৰ কাৰণে সম্পূৰ্ণৰূপে অনুপযোগী ঈশান কোণত বিবাহিত দম্পতিৰ কেতিয়াও বেডৰুম হ'ব নালাগে এই কথা আমি আগতেও কৈছো কাৰণ কেলে ঈশান কোণ মানে এইটো দৈবিক শক্তিৰ স্থান হয় তাৰ পৰা দৈবিক শক্তি ঘৰখনলৈ প্ৰবাহিত হয় প্ৰেক্টিকেল অৰ্থত আমি এটা কথা দেখা পাইছো যি বিবাহিত দম্পতিৰ বৈবাহিক জীৱন সুখৰ নহয় হাই কাজিয়া অত্যাধিক বা বিবাহ বিচ্ছেদ হৈছে সেই সকলৰ বেছিভাগেই কিন্তু ঈশান কোণত বেডৰুম থকা বিধৰ হয় মতা মানুহ বা মহিলা তাত থাকিব পাৰে কিন্তু দুয়ো একেলগে সেই ৰুমটো থাকিব নালাগে যিসকল দম্পতি তাত বেডৰুমৰ অৱস্থান ঈশান কোণত হয় বৈবাহিক জীৱন কেতিয়াও সুখৰ হ'ব নোৱাৰে সো আপোনালোকে প্ৰত্যেকে চাওক আপোনালোকৰ যদি কেনেবা বেডৰুমটো ঈশান কোণত হয় উন্নতি পলমে আপুনি সলনি কৰক অন্য স্থানলৈ লৈ যাওক এই স্থানটো বিবাহিত দম্পতিৰ কাৰণে বেডৰুম হিচাপে কেতিয়াও ব্যৱহাৰ